নমস্কাৰ আসাম টেক টক্সৰ দৰ্শকসকলক মই কিনে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 27 নৱেম্বৰ আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আসাম টেক টক চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধু-বান্ধৱীসকল আহক আজি গুৰুত্বপূৰ্ণ খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকলে এইমাত্ৰ খবৰতকৈ ডাঙৰ খবৰটো হৈছে 50,000 টকা পৰ্যন্ত ঋণ মাফ দিয়াৰ ঘোষণা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। মাইক্ৰ ফাইনেন্সৰ ঋণী মহিলাক ভাল খবৰ দিলে কেবিনেটে। ঋণ মাফ কৰি ঋণী মহিলাক প্ৰদান কৰা হ'ব এনঅ'চি। ডিচেম্বৰ ভিতৰতে ঋণ নথকাৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব চৰকাৰে। আনহাতে 25,000 পৰা 50,000 টকাৰ ঋণ থকা মহিলাই পাব এই সুবিধা। মাইক্ৰ ফাইনেন্সৰ ঋণ মাফৰ বাবে 22,326 কোটি টকাৰ অনুমোদন আৰু ৰাজ্যৰ 78,046 গৰাকী মহিলাক সকাহ দিয়া হ'ব ঋণ মাফৰ জৰিয়তে। ইয়াৰ লগতে ৰাজ্য চৰকাৰে হাতত ল'ব মাইক্ৰ ফাইনেন্স ঋণ মাফৰ তৃতীয় সংস্কৰণ। মুছলমানক ধৰি ৰাখিব পৰা নাই কংগ্ৰেছে। 2026 নিৰ্বাচনত কংগ্ৰেছৰ ভৱিষ্যত অন্ধকাৰ। মুছলমান ৰাইজক ধৰি ৰাখিব নোৱাৰিলে কংগ্ৰেছে। মুছলমানৰ ওপৰত প্ৰভাৱ কমিছে কংগ্ৰেছৰ। মৰম আৰু সন্মান পোৱাৰ বাবে বিজেপিলৈ গৈছে মুছলমানসকল। চামগুৰিত কংগ্ৰেছৰ পৰাজয়ৰ পাছতে আজমলৰ বৃহৎ মন্তব্য। কংগ্ৰেছ পৰাজয়ৰ কাৰণ বিশ্লেষণ কৰিলে আজমলে। সপোন কাহিনীৰ অধিকাৰ কাৰো নাই। বুলডজাৰ একচনক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়দান। চৰকাৰ মন গ'লে এতিয়াৰ পৰা চলাব নোৱাৰিব উচ্ছেদ অভিযান। বুলডজাৰে ঘৰ ভঙা কাৰ্যৰ তদন্তৰ ঘোষণা ন্যায়ালয়ৰ। আশ্ৰয়স্থল ভাঙি দিয়াটো ভয়ংকৰ অপৰাধ। আইন হাতত তুলি লোৱা প্ৰতিগৰাকী বিষয়াৰ বিৰুদ্ধে হ'ব তদন্ত। কেৱল অভিযোগৰ ভিত্তিতে ঘৰ ভঙাটো গ্ৰহণযোগ্য নহয়। অভিযুক্তক দোষী সাব্যস্ত কৰাৰ অধিকাৰ চৰকাৰৰ নাই। দোষী সাব্যস্ত কৰাৰ অধিকাৰ কেৱল ন্যায়ালয়ৰহে আছে। আগতীয়া জাননী নিদিয়াকৈও চলাব নোৱাৰিব উচ্ছেদ অভিযান। জাননীত উচ্ছেদৰ কাৰণ স্পষ্টকৈ উল্লেখ থাকিব লাগিব। সংবিধানত অপৰাধীকো কিছুমান অধিকাৰ দিয়া হৈছে। মন্তব্য এছচিৰ। এটা ঘৰ পৰিয়াল একোটাৰ বাবে সপোনৰ দৰে। মন্তব্য এছচিৰ। এই সপোন কাহিনীৰ অধিকাৰ ৰাজ্যসমূহৰ নাই। উচ্ছেদ কাৰ্যক লৈ এক গাইডলাইনো জাৰি কৰিলে ন্যায়ালয়ে। জমিয়ত উলেমাই হিন্দৰ আবেদনৰ ভিত্তিত এই ৰায় সৰ্বোচ্চ ন্যায়ালয়ৰ। ঝাৰখণ্ডৰ পৰাজয় মই স্বীকাৰ কৰিছো। হৰাৰ পিছত যুক্তি তৰ্ক কৰি লাভ নাই। সংবাদমেলত মন্তব্য মুখ্যমন্ত্ৰীৰ। ঝাৰখণ্ডৰ পৰাজয় মই স্বীকাৰ কৰিছো। ন্যায়পালিকা বিৰোধীৰ হাতৰ পুতলা নহয় ৰাহুল গান্ধীলৈ বাক্যবান DY চন্দ্ৰচূড়ৰ। অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে পুনৰ দেশৰ ন্যায়িক ব্যৱস্থাক লৈ বক্তব্য প্ৰকাশ কৰিছে। শেহতীয়াকৈ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কয় যে বিৰোধীয়ে ন্যায়পালিকাৰ দায়িত্ব গ্ৰহণ কৰিছে। গান্ধীৰ এই মন্তব্যৰ উত্তৰ দি চন্দ্ৰচূড়ে স্পষ্ট কৰি দিলে যে ভাৰতীয় ন্যায়িক ব্যৱস্থা কি। পান কাৰ্ডেই হ'ব একমাত্ৰ পৰিচয় পত্ৰ। এতিয়াৰ পৰা সকলোৰে পান কাৰ্ডত থাকিব QR কোড। ভাৰতৰ আয়কৰ বিভাগৰ পৰিচয় পত্ৰ অৰ্থাৎ পান কাৰ্ডে লাভ কৰিব নতুন ৰূপ। নতুন পুৰণি সকলো পেন কাৰ্ডতে এতিয়া QR কোড থাকিব। নতুন পান কাৰ্ড লাভ কৰিবলৈ অনলাইনত আবেদন কৰিব লাগিব। এই প্ৰকল্পটো পান 2.0 প্ৰকল্প নাম দিছে আয়কৰ বিভাগে। বৰ্তমানৰ সকলো পৰিচয় পত্ৰ একত্ৰিত কৰি পান কাৰ্ডক একমাত্ৰ ব্যৱসায়িক পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ উপৰিও ইয়াত ডাটা ভল্ট চিষ্টেম থাকিব, যিয়ে ডাটা সুৰক্ষা চাইবাৰ সুৰক্ষা শক্তিশালী কৰিব। ৰাহুল গান্ধীয়ে হেৰুৱাব নেকি নাগৰিকত্ব? গান্ধীৰ বিৰুদ্ধে দ্বৈত নাগৰিকত্ব থকাৰ অভিযোগ। আদালতত কি ক'লে চৰকাৰে? কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ দ্বৈত নাগৰিকত্ব থকাৰ অভিযোগ উত্থাপন কৰা আবেদন পুনৰীক্ষণ কৰি থকা বুলি ভাৰত চৰকাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ক অৱগত কৰে। 19 ডিচেম্বৰত শুনানিৰ বাবে নিৰ্ধাৰিত এই গোচৰৰ বিৰুদ্ধে বিজেপি নেতা বিঘ্নেশ শিশিৰে গান্ধীৰ নাগৰিকত্ব সন্দৰ্ভত কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰোৰ তদন্তৰ বাবে অনুৰোধ জনাইছে।
ব্ৰিটেইন চৰকাৰৰ পৰা লাভ কৰা ইমেইলৰ ভিত্তিত এই আবেদন দাখিল কৰা হৈছে, য'ত গান্ধীৰ ব্ৰিটিছ নাগৰিকত্ব থাকিব পাৰে বুলি অনুমান কৰা হৈছে। কিন্তু তথ্য সুৰক্ষা আইন আৰু গান্ধীৰ পৰা কৰ্তৃত্বৰ অভাৱৰ বাবে ব্ৰিটেইন চৰকাৰে সম্পূৰ্ণ সবিশেষ দিবলৈ অস্বীকাৰ কৰে। অনলাইন ট্ৰেডিং কেলেংকাৰী গোচৰ অন্ধকূপৰ পৰা ওলাল 5জন, ৰৈ গ'ল চুমি। ৰাজ্যকূপত ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত বিশাল ফুকন, স্বপ্ননীল দাস আৰু তাৰ্কিক বৰাই অৱশেষত জামিন লাভ কৰে। মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে তিনিওজনৰে জামিন মঞ্জুৰ কৰে। লগতে ট্ৰেডিং কেলেংকাৰীৰ আন দুজন অভিযুক্ত জিতেন ডেকা আৰু অভিজিত চন্দয়ো জামিন লাভ কৰে। ইভিএমতে হ'ব নিৰ্বাচন, বেলট কাকত ব্যৱহাৰৰ PIL খাৰিজ শীৰ্ষ ন্যায়ালয়ৰ। বেলট কাকতত নহয়, ইভিএমতেই হ'ব নিৰ্বাচন। উচ্চতম ন্যায়ালয়ে মঙলবাৰে দেশৰ নিৰ্বাচন কাকতৰ বেলট ভোটিং ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰিবলৈ বিচাৰি দাখিল কৰা এখন ৰাজহুৱা স্বাস্থ্যজড়িত গোচৰৰ আবেদন খাৰিজ কৰে। ভাৰতত বেলটৰ জৰিয়তে ভোটদানৰ প্ৰক্ৰিয়া বিচাৰি KA পল নামৰ ব্যক্তি এগৰাকী দাখিল কৰা আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথ আৰু PB ভাৰালৰ বিচাৰপীঠে। এইবাৰ কঁকাল ভৰি ভাঙি মিথুনৰ গীতৰ তালে তালে নৃত্য বিধায়ক ৰূপজ্যোতিৰ। ৰাজ্যবাসীক বিনোদনৰ পৰা যেন কেতিয়াও বঞ্চিত নকৰে সততে চৰ্চাত থকা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে। কেতিয়াবা যদি ভাওনাত ভাও দি আন কেতিয়াবা আকৌ গীত গাই আমোদ দিয়াৰ চেষ্টা চলায় বিধায়ক কৰ্মীয়ে। পিছে এইবাৰ আন এক ৰূপত দেখা গ'ল ৰূপজ্যোতিক। 90 দশকৰ জনপ্ৰিয় গীতৰ তালে তালে কঁকাল ভাঙিলে বিধায়কগৰাকীয়ে। এইবাৰ গায়কৰ ৰূপত নহয় বা কোনো ভাওনাত ভাৱৰীয়াৰ ৰূপতো নহয়, এজন নৃত্যশিল্পীৰ ৰূপত দেখা গ'ল বিধায়ক ৰূপজ্যোতি কৰ্মীক। অচিয়ে ঘোচোৱা ডেলিভাৰী বয় জ্ঞান দিবলৈ USDMৰ উপহাৰ। কৰ্তব্যৰত জোৱানৰ নিৰ্দেশ অৱমাননা কৰাৰ অপৰাধতে জ্ঞানদীপ হাজৰিকা নামৰ যুৱকজনক ৰাজহুৱা স্থানত নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল প্ৰাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই। ইয়াৰ পিছতে এই ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। এই বিষয়টো কেন্দ্ৰ কৰি চৰ্চা অব্যাহত থকাৰ মাজতেই চাকৰি পালে জ্ঞানদীপ হাজৰিকাই। উপ নিৰ্বাচনে আৰু পিছলৈ ঠেলিছে ৰাজ্যৰ বিজেপি বিৰোধী মিত্ৰতাক। 2026 চনত অনুষ্ঠিত হ'বলগীয়া অসমৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ছেমি ফাইনেল বুলি বিবেচিত অসমত অনুষ্ঠিত বিধানসভাৰ উপ নিৰ্বাচনত বিজেপিৰ 5ৰ পৰা 0 ব্যৱধানত ক্লিন ছুইপে ৰাজ্যখনত কংগ্ৰেছকে ধৰি বিৰোধী দলক পশ্চাদমুখী কৰি তুলিছে নেকি? নিৰ্বাচনৰ বিপৰ্যয়ৰ পিছত বিৰোধীয়ে পুনৰ একত্ৰিত হৈ 2026 চনত বিজেপিৰ বিৰুদ্ধে শক্তিশালী যুঁজ দিবনে? এই অসমৰ ৰাজনীতিত আজিৰ তাৰিখত আটাইতকৈ চৰ্চিত তথা গুৰুত্বপূৰ্ণ বিষয়। কিয়নো হৈ যোৱা উপ নিৰ্বাচনত কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈ উদ্যোগত বিশালী বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী দিবলৈকে দলটোৱে বিজেপি বিৰোধী মিত্ৰজোঁট অসম সন্মিলিত মৰ্চাকেই ভংগ কৰি দিছিল। 5টা সমষ্টিৰ উপ নিৰ্বাচনত বিৰোধীৰ অসম সন্মিলিত মৰ্চাই 4টা সমষ্টি কংগ্ৰেছক এৰি দি একমাত্ৰ বিশালী সমষ্টিটো CPIMLক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।